17 জানুৱাৰী 2026 শনিবাৰ। আজি মকৰ ৰাশিৰ জীৱনত এনেকুৱা এটা দিন য'ত ভাগ্যই নীৰৱে আপোনাৰ ফালে চাই আছে। যিসকলে বহুদিন ধৰি অপেক্ষা কৰি আছে, আজিৰ দিনটোত সেই অপেক্ষাৰ অন্ত হ'ব পাৰে। কাৰণ আজি গ্ৰহ নক্ষত্ৰৰ এটা বিশেষ যোগে হঠাৎ সিদ্ধান্ত দিব, হঠাৎ খবৰ আহিব আৰু এটা ডাঙৰ টাৰ্ণিং পইণ্ট দিব পাৰে আপোনাৰ জীৱনত। কিন্তু সতৰ্ক হওক, এটা সৰু ভুলে আজিৰ এই শুভ শক্তি বেয়াৰ ফালে ঘূৰাই দিব পাৰে। আপুনি যদি মকৰ ৰাশি বা মকৰ ৰাশিৰ লগ্নত আপোনাৰ জন্ম লোৱা হয়, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব লাগিব। কাৰণ শেষত কোৱা আছে, উপায়টো মানিলে ভাগ্য আপোনাৰ পক্ষত আহিব নিশ্চিতভাৱে। আহক তেন্তে আৰম্ভ কৰোঁ 17 জানুৱাৰী 2026 মকৰ ৰাশিৰ বাবে আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল। মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 17 জানুৱাৰী 2026 শনিবাৰ। গ্ৰহ নক্ষত্ৰৰ সামগ্ৰিক প্ৰভাৱ। আজি শনি গ্ৰহ আপোনাৰ ৰাশিতেই শক্তিশালী অৱস্থাত আছে। এইটো মকৰ ৰাশিৰ বাবে এটা কৰ্মফল দিব পৰা দিন। যিসকল লোকে বহুদিন ধৰি ধৈৰ্য ধৰি আগবাঢ়ি আছে, আজি তাৰ ফল পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। তথাপিও চন্দ্ৰৰ অৱস্থানৰ বাবে মনটো অলপ অস্থিৰ থাকিব পাৰে। সেই সিদ্ধান্ত লওঁতে আৱেগত নহয়, যুক্তিত থাকিব লাগিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ বছৰৰ পৰা প্ৰশংসা পাব পাৰে, নতুন দায়িত্ব বা নতুন কাম আহিব পাৰে। বহুদিন বন্ধ হৈ থকা ফাইল বা কাম আগবাঢ়িব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আজিৰ দিনটোত কোনো তৰ্ক বিতৰ্ক, কাৰো লগত তৰ্ক বিতৰ্ক নকৰিব। আপোনাৰ এটা ভুলে আপোনাৰ উত্থান পতন কৰিব পাৰে। গতিকে ভুলে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ভুল কৰাৰ পৰা সাৱধান থাকিব। ব্যৱসায়ীসকলৰ বাবে পুৰণা গ্ৰাহক বা পুৰণা যোগাযোগত লাভ হ'ব। হঠাৎ টকা আহিব পাৰে, কিন্তু নতুন ইনভেষ্ট আজিৰ দিনটোত নকৰাই ভাল হ'ব। টকা পইচাৰ দিশত আজি আপোনাৰ ধনৰ ক্ষেত্ৰত মধ্যমীয়া ফল দেখা যাব। টকা আহিব, কিন্তু একেলগে খৰচো বাঢ়িব। পৰিয়ালৰ বাবে খৰচ হ'ব পাৰে। আগতে ধাৰ দিয়া টকা ঘূৰাই আহিব পাৰে আজিৰ দিনটোত। কিন্তু সাৱধান, আজিৰ দিনটোত কাৰোবাক ধাৰ নিদিব আৰু কাৰো পৰা নিজৰ আৰ্থিক গোপন কথাটো নক'ব। আপোনাৰ লগত কিমান টকা পইচা আছে বা নাই, এই কথাটো আনৰ আগত প্ৰকাশ নকৰিব। প্ৰেম আৰু বৈবাহিক জীৱন। প্ৰেম জীৱনত আজি অলপ সংবেদনশীল দিন। সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। পুৰণা কথা উঠি আহিব পাৰে। বিবাহিতসকলৰ বাবে জীৱনসংগীৰ লগত ধৈৰ্যৰে কথা পাতক। খং বা সন্দেহ আজিৰ দিনটোত সমস্যা বঢ়াব পাৰে। যদি আপুনি সত্য কথা ধৈৰ্যৰে ক'ব পাৰে, আজিৰ দিনটোত সমাধান হ'ব। পৰিয়াল আৰু সামাজিক জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ কাৰণে আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব। বয়স্ক লোকৰ স্বাস্থ্যক লৈ আপুনি মন দিব লাগিব। পৰিয়ালৰ কোনো সিদ্ধান্তত আপোনাৰ মতামত ল'ব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ কথাৰ আজি মূল্য পাব। আপুনি যি কথা ক'ব সেইটোৱে আজি গুৰুত্বপূৰ্ণ হ'ব। মন আৰু মানসিক অৱস্থা। আজি মনটো অলপ ভাৰাক্ৰান্ত লাগিব পাৰে। বেছি চিন্তা ভাৱনা আহিব। আগৰ ভুলবোৰ মনত পৰি থাকিব। আপুনি কি কি ভুল কৰিছিলে, সেইটো ভুল আপোনাৰ মনত আহি থাকিব পাৰে। কিন্তু এইটো বেয়া নহয়। এই ভাৱৰে আপোনাক সঠিক পথলৈ লৈ যাব পাৰে। যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেতিয়াহ'লে আপোনাৰ ভাল পৰিস্থিতি আনিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব। কিন্তু পিঠিৰ বিষ, গাঁঠিৰ সমস্যা, গেছ বা এচিডিটি এইবোৰে অলপ আমনি কৰিব পাৰে। আজিৰ দিনত পানী বেছি খাওক আৰু ৰাতি দেৰিলৈকে নাথাকিব। আজিৰ শুভ উপায়, আজিৰ দিনটোত এই এটা কাম কৰক। পুৱা আৰু সন্ধিয়াতে আপুনি ওম চং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। কলা তিল বা তিলৰ তেল দান কৰিলে শনি গ্ৰহ শান্ত হ'ব। কাকো আজি অপমান নকৰিব। শ্ৰমজীৱী লোকক সহায় কৰক। মানে যিসকলে লেবাৰ কাম কৰে, তেওঁলোকক সহায় কৰাটো আপোনাৰ বাবে মংগলজনক হ'ব। এইটো কৰিলে আজিৰ দিনটো ভাগ্য আপোনাৰ পক্ষত ঘূৰি আহিব। আজিৰ শুভ সংখ্যা আৰু শুভ ৰং। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে নীলা আৰু কলা। শেষ কথা, মকৰ ৰাশিৰ লোক কেতিয়াও সহজে হাৰ নামানে, এওঁলোকে লাগিয়ে থাকে। যদি আজি আপুনি অকণমান আপোনাৰ কামত প্ৰেছাৰো থাকে, এইটো আপোনাৰ শক্তি পৰীক্ষা কৰাৰ সময়। মনত ৰাখিব, শনিদেৱে ফল দেৰি কৰি দিয়ে, কিন্তু সৰ্বশ্ৰেষ্ঠ ফল দি যায়। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকল,
আজিৰ এই ৰাশিফলটোই যদি আপোনাৰ মন চুই গ'ল অথবা আপোনাৰ জীৱনৰ কিছুমান কথা সঠিক বুলি লাগিল, তেন্তে এই ভিডিঅ'টো এখোজ আগবাঢ়িব আৰু এটা লাইক নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে আমাক প্ৰতিদিনে আপোনালোকৰ বাবে নতুন নতুন ৰাশিফল বনাবলৈ শক্তি দিয়ে। আৰু যদি আপুনি আপোনাৰ জীৱনত সঠিক সময়ত সঠিক দিশ বিচাৰে, তেন্তে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ ইয়াত সত্য কথা কোৱা হয়, ভয় দেখুওৱা নহয় আৰু প্ৰতিটো ৰাশিফল মনৰ পৰা কোৱা হয়। মকৰ ৰাশিৰ জীৱনত সংগ্ৰাম থাকিবই, কিন্তু সফলতা নিশ্চিতভাৱে লাভ কৰিব। শনিদেৱে সদায় নীৰৱে চাই থাকে। পুনৰ দেখা হ'ম আগন্তুক ৰাশিফলত। ধন্যবাদ। জয় শনিদেৱ।